এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই। একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে। একাদশ শ্ৰেণীৰ পৰীক্ষাটো প্ৰকৃতাৰ্থত এটা বছৰেকীয়া পৰীক্ষা। যিটো কোৰ্চ সেই কোৰ্চটো হায়াৰ ছেকেণ্ডেৰী ভৱিষ্যতৰ মাধ্যমে সেইটো 2 বছৰীয়া। তাৰ প্ৰথম বছৰৰ পৰীক্ষাটো সেইটো বছৰেকীয়া পৰীক্ষা আৰু সেইটো বিদ্যালয়সমূহতে অনুষ্ঠিত হয়। ইয়াৰ কাৰণে বেলেগ চেণ্টাৰ নাথাকে। এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই। একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে। প্ৰত্যেকে অট'মেটিক যি নম্বৰেই নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁ উত্তীৰ্ণ হয়। কিন্তু তেওঁলোকৰ যিটো একাদশ শ্ৰেণীৰ ইভালুৱেশ্যন হয় তাত যি নম্বৰ পায় তাৰ এখন সেইটো ৱেবছাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাৰণে নিজৰ এছেছমেণ্টৰ কাৰণে বা শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছটো তেওঁলোকৰ লাৰ্ণিং আউটকামটো জানিবৰ কাৰণে। গতিকে পৰীক্ষাটো পুনৰ অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো অমুক মাহতে অনুষ্ঠিত হ'ব লাগে বুলি কোনো কথা নাই। ইয়াত মে মাহতো হ'ব পাৰে, জুন মাহতো হ'ব পাৰে, কাৰণ যিহেতু ই পাছ ফেইল কাকো নকৰে। এইটো ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন। এতেকে এতিয়া এনেকুৱা এটা কিছুমান বিদ্যালয়ে এই প্ৰৱণতাটো বা এনেকুৱা তেওঁলোকে বেয়া প্ৰেক্টিচ এটা যিহেতু এডপ্ট কৰিলে, ইয়াৰ পৰিপ্ৰেক্ষিতত বোৰ্ডে এতিয়া নতুন ব্যৱস্থা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা প্ৰশ্ন কাকতসমূহ বিদ্যালয়লৈ নাযায়। এতিয়া যিটো নতুন আকৌ পৰীক্ষা হ'ব, আমাৰ যি এক্সামিনেশ্যন চেণ্টাৰ আছে সেই এক্সামিনেশ্যন চেণ্টাৰ সেই বিদ্যালয়খনলৈ যাব। সেই বিদ্যালয়খনে ওচৰৰ থানাত প্ৰশ্ন কাকতসমূহ ৰাখিব আৰু যিদিনা পৰীক্ষা আছে তেওঁ বিদ্যালয়সমূহৰ মাজত এইখিনি বিতৰণ কৰিব। পূৰ্বে আমাৰ কিছু সংখ্যক ভেঞ্চাৰ স্কুল তাৰপিছত প্ৰাইভেট স্কুলকো পৰীক্ষাৰ চেণ্টাৰ দিয়া হৈছে। এতিয়া বোৰ্ডে এটা নতুন ৰেগুলেশ্যন লৈছে আৰু লৈ পেলাই প্ৰাইভেট স্কুল আৰু ভেঞ্চাৰ স্কুলত যিহেতু তাত আমি পৰৱৰ্তী কালত কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰো, গতিকে তাত আৰু পৰীক্ষাৰ চেণ্টাৰ নহয়, পৰীক্ষাৰ চেণ্টাৰ কেৱল চৰকাৰী বিদ্যালয়ত হ'ব। যিসমূহ প্ৰাইভেট স্কুলে এনেকুৱা কামটো কৰে, বেড প্ৰেক্টিচটো কৰিলে তেওঁলোকৰ এফিলিয়েশ্যনৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত এটা ষ্ট্ৰিক্ট এটা একশ্যন লোৱাৰ কথা কৈছিলে বোৰ্ডৰ। এতিয়া এইকেইখন স্কুলৰ শিক্ষানুষ্ঠানৰ এফিলিয়েশ্যন তেওঁলোকৰ বাতিল হ'ব। গতিকে 2025 চনত তেওঁলোকে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব নোৱাৰিব।